অন্ধবিশ্বাস কুসংস্কাৰৰ কবলত ৰাজ্যৰ এটা অঞ্চল ডাইনীৰ সন্দেহত অকথ্য নিৰ্যাতন ইটোৰ পিছত সিটো নিৰ্যাতনৰ ঘটনা ধাৰাবাহিকভাৱে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তত সংঘটিত হৈছে ডাইনীৰ সন্দেহত নিৰ্যাতনৰ ঘটনা বেলগুৰি হাতীগাঁৱত এগৰাকী মানসিক ৰোগত আক্ৰান্ত মহিলাক জালেৰে মেৰিয়াই নিৰ্যাতনৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক হাত ভৰি বান্ধি মাছ ধৰা প্লাষ্টিকৰ জালেৰে মেৰিয়াই চলাইছে নিৰ্যাতন গাহৰিৰ দাঁতেৰে নাক আৰু কাণৰ গুৰিত খুচিয়াইছে একাংশই অমানসিক নিৰ্যাতনত চিৎকাৰ মহিলাগৰাকীৰ গোৱালপাৰা জিলাৰ গাৰো অধ্যুষিত অঞ্চলত সংঘটিত এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে জ্ঞাত নহয় আৰক্ষী প্ৰশাসন ডাইনীৰ সন্দেহত নিৰ্যাতন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা কেতিয়া মুক্তি লাভ কৰিব এই সকল লোকে নিৰ্যাতনৰ দুটাকৈ দৃশ্য পোহৰলৈ অহাৰ পাছত এই সকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হৈ পৰিছে লক্ষণীয় গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰ ৰিপৰ্ট প্ৰাগ নিউজ